গুৱাহাটী অপেন জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপৰ সফল সামৰণি। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং। আগন্তুক সময়ত খেল মহাৰণত টেনিছ অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা। যোৱা 28 জানুৱাৰীৰ পৰা ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পত 5 দিনীয়াকৈ অনুষ্ঠিত 8ম সংখ্যক গুৱাহাটী অপেন জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপ 2025 শনিবাৰে সফলভাৱে অন্ত পৰিল। মুঠ 2,20,000 প্ৰাইজ মানি সম্বলিত প্ৰতিযোগিতাখনত প্ৰায় 220 গৰাকী খেলুৱৈয়ে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব। গুৱাহাটী টেনিছ সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত বিগত 5টা দিনত উজলিল 12, 14, 18 অনুৰ্ধৰ ল'ৰা-ছোৱালী উভয় শাখাৰ টেনিছ খেলুৱৈ। গুৱাহাটী টেনিছ সন্থাৰ সম্পাদক কল্যাণ কুমাৰ দাসে আদৰা সামৰণি অনুষ্ঠানত উপস্থিত থাকিল ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং, প্ৰাক্তন ক্ৰিকেটাৰ শংকৰ দত্ত লহকৰ, টেনিছ ক্ষেত্ৰৰ প্ৰাক্তন চেম্পিয়ন জুলা শৰ্মা, দীপক দাস আদি বিশিষ্ট ব্যক্তিসকল। নৱাগত খেলুৱৈসকলক উদ্দেশ্যি নিমন্ত্ৰিত অতিথিসকলে ৰাখিলে শুভেচ্ছামূলক ভাষণ। তদুপৰি প্ৰাইজ মানি, মানপত্ৰ উপহাৰ প্ৰদানেৰে বিভিন্ন শাখাৰ বিজয়ী খেলুৱৈসকলক উৎসাহিত কৰিলে আয়োজক গুৱাহাটী টেনিছ সন্থাই। টেনিছ এটা শ্ৰেণীৰ মাজত সীমাবদ্ধ হৈ নাথাকি সকলো পৰ্যায়ৰ খেলুৱৈয়ে যাতে খেলিব পাৰে তাৰ লক্ষ্য নিৰ্ধাৰণ কৰি এখন মঞ্চ প্ৰদানৰ চেষ্টা কৰিছে গুৱাহাটী টেনিছ সন্থাই। আমাৰ 8 গুৱাহাটী অপেন জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপ যিটো গুৱাহাটী টেনিছ সন্থাৰ দ্বাৰা আয়োজিত হৈছিল, আজি সুকলমে সমাপ্তি হ'ল। এই প্ৰতিযোগিতাখন আৰম্ভ হৈছিল যোৱা জানুৱাৰী মাহৰ 28 তাৰিখৰ পৰা। মুঠ 220 গৰাকী খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰিছিলে। এই প্ৰতিযোগিতাত বয়জ এণ্ড গাৰ্লছৰ আণ্ডাৰ 12, আণ্ডাৰ 14, আণ্ডাৰ 18 ইয়াৰ্ছৰ আছিলে। লগতে আণ্ডাৰ 18 ইয়াৰ্ছৰ বয়জ এণ্ড গাৰ্লছৰ ডাবলছ আছিল। তাৰোপৰি আণ্ডাৰ 10ৰ কম্বাইণ্ড বয়জ এণ্ড গাৰ্লছৰ ছিংগলছ আছিলে। ইয়াত আমি মুঠ ধনৰাশি আছিল 2,20,000 টকা। এই গোটেই ধনৰাশি প্ৰদান কৰিছে প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে। আমাৰ আজি এই যিখন প্ৰতিযোগিতা হৈ আছে, আমাৰ মূলতঃ প্ৰতিযোগিতাখন পাতাৰ অৰ্থটো হ'ল, অবজেক্টিভ হ'ল যে আমি উঠি অহা টেলেণ্টখিনিক যাতে এখন ভাল প্লেটফৰ্ম দিব পাৰোঁ, সুযোগ দিব পাৰোঁ, যাতে সুদূৰ ভৱিষ্যতে তেওঁলোকে এই প্ৰদৰ্শনৰ দ্বাৰা নিজক যাতে তেওঁলোকৰ টেলেণ্টখিনি চাব পাৰে। চাই লৈ আহিব লগা দিনত যদি তেওঁলোকক আমি কিবা সুবিধা প্ৰদান কৰিব লাগে, সেইদিনা ইনফেক্ট ইনগ্ৰেশ্যনৰ দিনাই আমাৰ মাননীয় গুৱাহাটী টেনিছ এছ'চিয়েশ্যনৰ চেয়াৰমেন ৰেণুকি ভূঞা শৰ্মাই কৈ গৈছে যে যিকোনো সমস্যাতে বা তেখেতসকলৰ যদি কিবা লাগে তেখেতসকলে সেইখিনি দিবলৈ তেওঁ চেষ্টা কৰিব, যাতে আমাৰ সেইটোৱে অবজেক্টিভ। আৰু আমাৰ গুৱাহাটী টেনিছ সন্থাৰ এটাই অবজেক্টিভ যে মটটো হৈছে টেনিছ ফৰ অল। মানে সাধাৰণতে কি হয়, টেনিছ বুলিলে এটা আছুতীয়াকৈ ধৰি লৈ যে এইখিনি ধৰণৰ মানুহে খেলিব পাৰে, কিন্তু আমি প্ৰচেষ্টা লৈছোঁ যে টেনিছটো যাতে সকলো পৰ্যায়ত সকলো শ্ৰেণীৰ মানুহে খেলিব পাৰে আৰু সেই প্লেটফৰ্ম দিবলৈ আমি যথোপৰ চেষ্টা কৰিম। সামৰণি অনুষ্ঠানত উপস্থিত থাকি আনন্দিত ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং। আগন্তুক সময়ত টেনিছ ইভেণ্ট খেল মহাৰণত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিলে তেওঁ। গুৱাহাটী টেনিছ এছ'চিয়েশ্যনে যিটো পাতিছে আমাৰ চেম্পিয়নশ্বিপ, এইটো খেলটো আজি শেষ আছিলে। আজি তেওঁলোকে ষ্টাৰ্ট কৰিছিলে 29 তাৰিখে, আজি শেষ কৰিছে। তেখেতসকলে মাতি অনাৰ বাবে মই ধন্যবাদ। আমাৰ ল'ৰা ছোৱালীবিলাকে যথেষ্ট খেলা ইম্প্ৰুভ কৰি আছে। আজি তাকে মই কৈছোঁ তেখেতসকলক যে আপোনালোকে গম পাইছে খেল মহাৰণটো চলি আছে। আজি মই তেখেতসকলক কৈছোঁ যে আগন্তুক খেল মহাৰণবিলাকত হয়তো আমাৰ গেমবিলাক চেঞ্জ হ'ব পাৰে, টেনিছো আহিব পাৰে। টেনিছ এটা বহুত আমাৰ অলিম্পিক গেম আৰু এইটো আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকে খুব ভাল খেলি আছে। আৰু আমি ইমান ভেটাৰেন মানুহ লগ পাইছোঁ, তেখেতসকলৰ যি কি বুলি কয়, আমাক দিহা পৰামৰ্শ তেখেতক আমাক যদি দি যায়, আমাৰ ল'ৰা ছোৱালীবিলাকে মই ভাবোঁ বহুত ভাল কৰিব। আৰু আমাৰ ল'ৰা ছোৱালীবিলাকৰ গঠনটো আছে, ল'ৰা ছোৱালীবিলাকৰ ষ্টেমিনা আছে, খেলিব বহুত আগলৈ যাব বুলি মই আশা কৰোঁ। ক্ৰীড়া অনুৰাগীৰ আশা, এনে টুৰ্ণামেণ্টৰ আচলত ধৰি টেনিছ জগতলৈ অগ্ৰসৰ হওক এইসকল উদিত প্ৰতিভা। গুৱাহাটী টেনিছ সন্থাৰ নেতৃত্বত টেনিছ ক্ষেত্ৰত সূচনা হওক নতুন দিগন্তৰ। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ এনি।